মেৰু বিভাজন ঘৃণা আৰু সাম্প্ৰদায়িক ৰাজনীতিটো ভাৰতবৰ্ষৰ অসমৰ মানুহে বিদায় দিছে আৰু বিদায় দিয়াৰ সিদ্ধান্ত হৈ গ'ল। এতিয়া য'ত য'ত কিছুমান আমাৰ কৌশলগতও ভুল আছিল, আমাৰ সাংগঠনিকো কিছু চিন্তা কৰিবলগীয়া আছে। আৰ্থিকভাৱেও আপোনালোকে জানে যে য'ত বিজেপি 100 টকা খৰচ কৰিছে আমি 10 টকাও কৰিব পৰা নাই। গতিকে তেওঁলোকৰ বাহুবল, ধনবল, পুলিচ, ইলেকশ্যন কমিশ্যন, চৰকাৰী যন্ত্ৰ সকলো ব্যৱহাৰ কৰাৰ পিছত আজি ৰাইজে যি ধৰণে আমাক সঁহাৰি দিছে, মই অসমবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এই কথা মই দলৰ সভাপতি হিচাপে ৰাইজক কৈছো যে আপোনালোকৰ আস্থা আৰু বিশ্বাস আমি কেতিয়াও ভংগ নকৰো। আমি আপোনালোকৰ আস্থা আৰু বিশ্বাসৰ আশীৰ্বাদ হিচাপে লৈ আমি আহি থকা সময়ত 26ৰ কাৰণে জাতীয় স্বাৰ্থত, আমাৰ নিবনুৱাসকলৰ স্বাৰ্থত, কৃষকসকলৰ স্বাৰ্থত, শ্ৰমিকৰ স্বাৰ্থত, আমাৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে আমি কাম কৰিম। বিশেষকে অসমৰ ৰাজনীতিত মূল্যবোধ আৰু নীতি ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৰাজনীতিক ক্ষেত্ৰখনত বদৰুদ্দিন আজমল ডাঙৰীয়া আলম লৈ পেলাই মূল্যবোধৰ যিধৰণে অৱক্ষয় হৈছিলে, সেই কথাটো অসমৰ মানুহে ভিতৰে ভিতৰে গুজৰি গুমৰি আছিল। এই MLA বিলাক যে বিক্ৰী হৈ যায়, ৰাতিটোৰ ভিতৰতে যে নীতি আদৰ্শ বদলাই পেলাই বিক্ৰী হৈ পেলাই ৰাজ্যসভা ৰাষ্ট্ৰপতি ইলেকশ্যনৰ ফলাফলটো বদলাই দিয়ে, এই কথাবিলাক ৰাইজে ভাল পোৱা নাছিলে। আমি কংগ্ৰেছ দলে ৰাইজৰ আদালতলৈ এই বিচাৰখন লৈ গৈছিলো আৰু আজি ৰাইজে বিচাৰ দিলে। ইলেকশ্যনৰ মাজ মুলুকত দলৰ ৱৰ্কিং প্ৰেচিডেণ্টে যেনেকে দলক পিছফালৰ পৰা চুৰি মাৰিছিলে, আজি সেই অঞ্চলবিলাকত কংগ্ৰেছ আজি অপ্ৰতিৰোধ হৈ গ'ল। ৰাইজে বুজাই দিলে যে আমি তোমালোকৰ মূল্যবোধবিহীন, নীতিবিহীন, আদৰ্শবিহীন, ক্ষমতা সৱস্ত, ধন সৱস্ত ৰাজনীতিৰ ৰাইজ কেতিয়াও হাতিয়াৰ হ'ব নিবিচাৰে। গতিকে ৰাইজে অসমৰ ৰাজনীতিত এটা সংস্কাৰ বিচাৰিছে, নিবনুৱাসকলৰ ভৱিষ্যতক লৈ চিন্তা কৰা মানুহ বিচাৰিছে, দল বিচাৰিছে, মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ এটা প্ৰতিশ্ৰুতি বিচাৰিছে। আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ যি পঞ্চ ন্যায়, সেইটো অসমত যথেষ্টভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে। বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছিল যে কটাক্ষ অসমৰ ৰাজনীতিৰ সেয়া লগা হলে আপোনাৰ পীযুষ হাজৰিকাই হওক, জয়ন্ত মল্লই এই ৰিজাল্ট গৌৰৱ গগৈ ডাঙৰীয়া জিকিব বুলিতো কোনো কোৱাই নাই, 2 লাখ 3 লাখত হাৰিব বুলি কোনে কোনে কৈছিলে, এইবিলাক আপোনালোকৰ গুৰিত ফুটেজ আছে। যোৰহাটৰ মই আগৰ পৰাই কৈছিলো যে যোৰহাটৰ মানুহে পৰাজয় স্বীকাৰ নকৰে আৰু গৌৰৱ গগৈ হাৰি গলে অসম হাৰি যাব, অসমৰ কণ্ঠ হাৰি যাব। এনেকুৱা ভুল অসমৰ মানুহে 1200 টকীয়া অৰুণোদয়ৰ কাৰণে নকৰে। অৰুণোদয়ো দৰকাৰ আছে, নলখিমীও দৰকাৰ আছে, কিন্তু সংসদৰ মজিয়াত আমাৰ জাতিক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰা এটা নতুন যিটো তেজ অসমৰ মানুহে গৌৰৱ গগৈৰ নামত পাইছে, সেইটো কেলে কাৰোবাৰ পৰিচালনাত পৰি পেলাই জাতিটোক ক্ষতি কৰিব। এইটো বুজি পোৱাত যিটো বিজেপিয়ে ভুল কৰিছে, এই কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত আক্ৰোশ হিচাপে লৈ পেলাই যেনেকে যোৰহাটত প্ৰাৰ্থীজনতকৈও ডাঙৰ প্ৰাৰ্থী হবলৈ চেষ্টা কৰিছিলে, সেইটো জয় নহয়, এইটো মুখ্যমন্ত্ৰীৰ পৰাজয়। যিবিলাক মানুহে ৰাজনীতিক হিচাপে জন্ম দিছিলে, আজমল ডাঙৰীয়াক দলটোক যিবিলাক মানুহে শক্তিশালী কৰিছিলে নেপথ্যত থাকি পেলাই, সেইসকল ব্যক্তিয়ে মোক কৈছিলে যে যদি আপুনি দৃঢ়ভাৱে আজমলৰ বিৰোধিতা কৰে, আজমলৰ শিপা মাটিত আমি ৰুইছো, আমি উভালি দিম। আৰু সেইকাৰণে মই কৈছিলো যে আজমল ডাঙৰীয়াৰ লগত যদি মিত্ৰতা কৰিবলগীয়া হয়, সভাপতি ভূপেন বৰাক বদলাই ল'ব লাগিব। তেতিয়া আজমল ডাঙৰীয়াৰ সমৰ্থনত থকা মানুহবিলাকে এই কথা বিশ্বাস কৰিছিলে যে আমি মানে বাহিৰে বাহিৰে এটা, ভিতৰে ভিতৰে এটা যিটো ৰাজনীতি হৈ থাকে, দুমুখীয়া ৰাজনীতি আমি নকৰো, আমি সাম্প্ৰদায়িক ৰাজনীতি বাদ দিব বিচাৰিছো। আৰু আমি ধৰ্মীয় সংখ্যালঘু ইছলাম ধৰ্মী ৰাইজক কৈছিলো যে বিজেপি RSSক যদি দিছপুৰৰ পৰা উৎখাত কৰিবলৈ হয়, তাৰ আগতে আমি আজমল ডাঙৰীয়াক ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। গতিকে এতিয়া আমি সকলোৱে মিলি ধৰ্ম নিৰপেক্ষ আমাৰ যিটো চেতনা, সেই চেতনাটোক শক্তিশালী কৰি আহি থকা সময়ত কেৱল শান্তি প্ৰগতি, তাৰ বাবে আমি কাম কৰিম। মানে নিকট হৈ আছে, 107 পিছ পৰা আগবাঢ়ে এনেকুৱা নাই নাই, নহয় নহয়, আপোনাৰ গুৰিত থাকিলে বহুত আগৰ খবৰ আছে। 6 নম্বৰ ৰাউণ্ডত কৰিমগঞ্জত আমি 6000 ভোটত পিছ পোৱাটো সঁচা। প্ৰথম 5 ৰাউণ্ডতো আমি জিকি আছিলো আৰু তাৰ পাছত এতিয়া 11 নম্বৰ ৰাউণ্ডটো পাৰ হৈ গৈছে, আমি 53,000 ভোটত জিকি আছো। আৰু এতিয়া মই ৰাতি 8টামান বাজিব বুলি মোক কৈছে, বিজেপিয়ে বহুত চেষ্টা কৰি আছে ৰেগিং চেগিং কৰিবৰ কাৰণে। আমাৰ দলৰ প্ৰতিজন কৰিমগঞ্জ আৰু হাইলাকান্দি নেতা কৰ্মী, আনকি শিলচৰৰো আমাৰ বহুত নেতা কৰ্মী
এতিয়া কৰিমগঞ্জ আৰু হাইলাকান্দিত বাহৰ পাতি আছে, মুহূৰ্তে মুহূৰ্তে মোলৈ খবৰ আহি আছে। আহি থকা যি 7-8 ৰাউণ্ড বাকী আছে, আমি 1 ৰাউণ্ডতো নেহাৰো। মানুহে ৰাজ্যসভাত ভোট বেচিছে, যিবিলাক মানুহে ৰাষ্ট্ৰপতি ইলেকশ্যনত ভোট বেচিছে, যিবিলাক মানুহৰ বিজেপিৰ লগত গোপন ভিতৰুৱা মিতিৰলি আছে, আমি তেওঁলোকক আকৌ ৰাজীৱ ভৱনত কেলৈ আদিম? আপুনি মোক বুজাই। পাৰ্লিমেণ্টত হৰ্চ ট্ৰেডিঙৰ কোনো সম্ভাৱনা নাই। যদি নাই, এইটো কংগ্ৰেছ দলৰ ক্ষেত্ৰত অসম্ভৱ কথা। আমাৰ প্ৰায় 100জন MP এতিয়া জিকাৰ সম্ভাৱনা আমি দেখি আছো। গতিকে ইয়াত কোনো হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনা, সন্দেহ এইবিলাক একেবাৰে নকৰিব। আমাৰ ইণ্ডিয়া এলায়েন্সৰ কোনেও এতিয়া বিশ্বাসঘাতকতা এইকাৰণেই নকৰে যে দেশৰ মানুহে ইণ্ডিয়া এলায়েন্স শক্তিশালী কৰিছে। ইণ্ডিয়া এলায়েন্স ক্ষমতালৈ অহাটো দেশৰ মানুহে বিচাৰিছে। গতিকে দেশখনৰ বিৰুদ্ধে, জাতিটোৰ বিৰুদ্ধে কোনো নাযায়, সেইটো আপোনালোকে সন্দেহ নকৰে। শেষৰো প্ৰশ্ন, ইয়াৰ দেশৰ কিবা কি হ'ব পাৰে? চাওক, আমি কোনোবা মানুহে যোগদান কৰিব, আমি যোগদান কৰিবলৈ নিদিওঁ, এনেকুৱা কথা নাই। কিন্তু আমি MLA এজনক যদি ল'বলগীয়া হয়, তেতিয়াহ'লে আমি চাব লাগিব যে সেই সমষ্টিটোত য'ত AIUDFৰ MLA এজনক বাদ দি পেলাই ৰাইজে আমাক জিকাই পঠাইছে, AIUDFৰ MLA জন বিৰোধী অৱস্থানত থাকোঁতে যদি আমাৰ প্ৰাৰ্থীজন তাত জিকি আহিছে, তে মই প্ৰাৰ্থীজনক আৰু জিকুৱাই দিয়া মানুহখিনিক গামোচা দিম নে আমাক ঘৰুৱাবলৈ লাগি থকা মানুহখিনিক ৰাজীৱ ভৱনত গামোচা দিম? আপোনালোকে কওক, সেইটোতো ভাল কথা হ'ব জানো?